তো গাইজ আমি এটা ৰাতিপুৱা ওলাই আহিছোঁ। কালি বহুত দেৰি হ'ল, আমি ইয়াতে বেলেগ জেগাত গৈছিলোঁ, যাই পেলাই ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, কিয়নো আমি পাহাৰৰ ওপৰত ফালে ৰাতি কেমেৰা ধৰি ভিডিঅ' কৰিব অসুবিধা, তাৰ ঘৰতো ভিডিঅ' কৰা নহ'ল। গতিকে কালি মোৰ পৰীক্ষা আছিল, আজি ভিগুৰ পৰীক্ষা আছে, ইকম টাৱাৰতে পৰীক্ষা আছে, আৰু দুয়ে যাই আছোঁ, তাকে যাই আছোঁ বাৰু। যি কি নহওক, এইটো মোৰ ফাইনেল লুকটো কেনে লাগছি আপোনালোকে ক'ব। আৰু আমি গুৱাহাটীতে আছোঁ, গুৱাহাটীৰ তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল সুন্দৰ অসম ব্লগছ। মই জন আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি কি বাৰ? বৃহস্পতিবাৰ, 14 তাৰিখ নহয় 13 তাৰিখ। ভিগুৰ পৰীক্ষা আছে, মোৰ পৰীক্ষা গ'ল যোৱাকালি। তো এতিয়া আমি এইখিনি কি বুলি কয় ভিগু, লখৰা বেহৰবাৰীৰ পৰা আমি ওলাই আছোঁ। ওলাই পেলাই ভিগুৰ আমাৰ 7:45 আছে ৰিপৰ্টিং টাইম, আৰু পৰীক্ষা আছে 9টা বজাত। গতিকে আমি 7:30 বজাত যাই পোৱাকৈ যালেও হ'ব। আৰু তাতে ইমান আগতে যাই পেলাই কালি মই যাই পেলাই ভিগু বৰিং কৰা আনিছে, বহুত সময় ৰখিব লগা হৈছে। গতিকে টাইমত যালি, কিন্তু টাইমত যাই পেলাইও কি হয়, বহুত লাইনত বহুত দীঘলা লাইন হয়, পিছত পলি আৰু বহুত সময় লাইনত থিয় দিব লগা হয়। গতিকে আগত পলি ভাল আৰু ৰুমত সি বহি থাকিব পাৰে বাৰু। যি কি নহওক, এতিয়া আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব, মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁহে। তো কি হয় কেনে নহয়, মোৰ গুৱাহাটীত আছোঁ যিহেতু। থেংক ইউ, চাই থাকক। তো গাইজ আজি মানে দ্বিতীয় দিনৰ কাৰণে মই ইকম টাৱাৰ আহিলোঁ। এই দেখা পাইছে আপোনালোকে, এই ইকম টাৱাৰ। আমি ইকম টাৱাৰ তলত আছোঁ। গম পাইছে কিয় আহিছোঁ, ভিগুৰ আজি পৰীক্ষা আছে, আৰু আমি লখৰাৰ পৰা জালুকবাৰী গ'লোঁ, জালুকবাৰীৰ পৰা আমি ইকম টাৱাৰ আহিছোঁ। ইকম টাৱাৰ এতিয়া ভিগুৰ পৰীক্ষা আছে 9টা বজাৰ পৰা ফাৰ্ষ্ট শিফ্ট, 10টা বজালৈ। তাৰপিছত বহুত হয় মই ঘৰত যাম, কিন্তু ভিগুৰ এটা কম আছে, তো বোধহয় সি যাব নোৱাৰিব পাৰে। তো যি কি নহওক বাৰু, দেখি যাম সকলো বস্তু, মোৰ ভিডিঅ'টো সকলোৱে চাই থাকোঁ দেই। এতিয়া গাইজ মোৰ লগৰটোৱে পৰীক্ষা দিবলৈ গৈছে, মানে ইকম টাৱাৰৰ ভিতৰত যিটো চেণ্টাৰ আছে, চেণ্টাৰৰ ভিতৰত সি পৰীক্ষা দি আছে। পৰীক্ষা আৰম্ভ হোৱা নাই, বোধহয় লাইন পাতি আছে। আৰু মই এই ভিতৰত আছিলোঁ, ইকম টাৱাৰৰ ভিতৰত। ওলাই পেলাই মই এই মানুহখিনি এবাৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, কিমান মানুহ আছে। এইবিলাক সকলো পৰীক্ষাৰ্থী নহয়, এইবিলাক সকলো পৰীক্ষাৰ্থীৰ অভিভাৱক, গাৰ্জেন আৰু লগত অহা এনেকুৱা ধৰণৰ মানুহবিলাক। এইবিলাক দেখিব পাৰে আপোনালোকে, বহুত আছে। বহি আছে ইকম টাৱাৰৰ চাইডৰ পিনে। তো সিহঁতে লাইন পাতি আছে, মই যদি পাৰোঁ। এতিয়া সিহঁতৰ পৰীক্ষা চেছ হ'ল, 10টা বাজি গ'ল, প্ৰায় 10:30 বাজিল, আৰু মোৰ লগতো ওলাই অহাই নাই। সকলোৱে অপেক্ষা কৰি আছে, কেনে হ'ল পৰীক্ষা, কি হ'ল, কি কথা কি বাৰ্তা। তো পৰীক্ষা দি আহি আছে, আৰু মানুহ চাওকচোন গাইজ, ইমান মানুহ। তো মই গাইজ ভিডিঅ'টো এতিয়া গুৱাহাটীৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিম, আৰু মই এতিয়া ঘৰত যাম। ঘৰত গৈ পিনে মই সৰ্থেবাৰী সভাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ' ভাল লাগিছে, সৰ্থেবাৰী সভাত এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মোৰ ভিডিঅ'বিলাক আপোনাৰ তাতে যায় আৰু আপোনালোকে দেখিব পাৰে। থেংক ইউ, জয় অসম। গাইজ গাড়ী ৰখি আছোঁ, এতিয়া ঘৰত যাব আছোঁ। ই বাৰু নাযাওঁ, আজি কিবা অলপ কাম আছে, মোৰ ঘৰত যাম। উপায় নাই, গা চা এৰিব লগা হ'ল, এৰিম বুলি ভাবা নাছিলোঁ। ঠিক নহয়, গাড়ী ৰখি আছোঁ, কাম হৈছে আপোনালোকে। তো মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি কি ক'ম আৰু, যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব, অলপ মটিভেট কৰোঁ নিজকে। তো বেলেগ আৰু কি ক'ম।
তো থেংক ইউ ফৰ ৱাচিং গৈ আকৌ